অভয়াপুৰী সমজিলাৰ অন্তৰ্গত বৈজামাৰী উন্নয়ন খণ্ডৰ ঘিলাগুৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত বাৰীপুখুৰী গাঁৱৰ বাসিন্দা মঙ্গলু ৰাম দাসে 2023 বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভ কৰাৰ পিছত প্ৰথম কিস্তিত 32,500 টকাৰ সমুলঞ্চে হৰলুকিৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ সভাপতি সচিব আৰু পঞ্চায়তৰ সদস্যলৈ এই সন্দেহৰ আঙুলি। ইপিনে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভ কৰিবলৈ মঙ্গলু ৰাম দাসে বিভিন্ন সময়ত বিভিন্ন পঞ্চায়ত প্ৰতিনিধিক ধন আদায় দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে। বৃদ্ধ পেঞ্চনৰ 250 টকাৰ বাহিৰে একো আঁচনিয়ে ঢুকি নোপোৱা আশীৰ উদ্ধৰ মঙ্গলু ৰাম দাসে জৰাজীৰ্ণ গৃহ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। এই বৃদ্ধ বয়সতো দিনমজুৰি কৰি পৰিয়াল পোহপাল দিব লগা হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সমাগত বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি পুনৰ মঙ্গলু ৰাম দাসহঁতৰ দৰে সহজ সৰল লোকৰ কাষলৈ আহিব। কিন্তু প্ৰায়বোৰ আঁচনিৰ পৰা বঞ্চিত মঙ্গলু ৰাম দাসহঁতৰ দৰে হিতাধিকাৰীসকলে ন্যায় পাবনে, এতিয়া সেইটোৱে হৈ পৰিছে ডাঙৰ প্ৰশ্ন। মঙ্গলু ৰাম দাস ঘৰ বাৰীপুখুৰী পঞ্চায়ত ক'ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। চৰকাৰী ঘৰ পাইছে? চৰকাৰী ঘৰ পাৱা মানে চৰকাৰী ঘৰ পোৱা বুলি মানে টকাই বেংকতো সুৰকিছিল আৰু কি, বেংকতো সুৰকিছিল। সুৰকাতে পাছত মই মানে মানুহে কয় যে তোৰ নামত টকা সুৰকিছে, তই যা খবৰটা ল আৰু কি। খবৰটা ল'বা গেলোঁ, লৈ যাওঁতে মণি তাৰ নাম বেংকটোৰ একাউণ্ট তাতে গেছিলোঁ। যাই তেওঁ কয় যে আজি নহ'ব, যা কালি লৈ যাবি আৰু কি। কালি লৈ যোৱাৰ কথা কওঁতে 8টা মানৰ টাইমত তোমাৰ মৰমী, তাৰপিছত প্ৰেচিডেণ্ট, তাৰপিছত ছেক্ৰেটাৰী 3জন কিবা কাগজ এখন লৈ আছে, কি লিখা আছে মই নাজানো। মুখ্য মানুহ তাৰ চহী দিবা ক'ল, মই চহীটা দিলোঁ। তাৰপিছত আমাৰ ভাইটা আছিল, ভাইটাকো ক'ল যে মেঘনাথ, তাও চহীটা দিল। দি হেনে এখন মানে সিহঁতে কাগজখন লৈ গ'ল। তাৰপৰে দিনখানা পইচা উঠাব গেলোঁ, বাবুলে ক'ল যে পইচাটা উঠাই লৈ গৈছে আৰু কি, পইচাটা নাই। কোনে উঠাব গম পালে? তেওঁ ক'ব নপৰে যে পইচাটা কেনেকৈ কি হৈছে। তেওঁলোকে এখন লিখি দিছিল। সেই লেখাখন লৈও মই ব্লকত গৈছিলোঁ ভিডিঅ'ত, তাতে যাই আৰু তাকো দেখুৱালোঁ। তাও মানে কিছু প্ৰতিবাদ নকৰিল আৰু কিছু নকল। তাৰপিছত তাৰে পৰা আহি আৰু প্ৰেচিডেণ্টৰ তাতে গ'লোঁ, প্ৰেচিডেণ্টেও কিছু নকল। তাৰপিছত তাৰ ল'ৰাটাই কয় কি আজিয়ে ঘৰত দিব পাৰোঁ, তাৰ মানে টকা লাগে না কি, সেই সিতাটো আৰু বুজিয়ে নাপালোঁ আমি। তাৰপিছত সেনেকৈ মৰমীয়ে মানে আজি একদিন 500 নিছে, একদিন 1000 টকা নিছে। আৰু তাৰপিছতে আজি ব্লকত ঘৰৰ কাৰণে যাম, সেনেকৈ 100, 200, 400 এনেকৈ নিতে বহু টকা গৈছে আমাৰ। কিন্তু ঘৰ আৰু নাপালোঁ, আৰু টকাও নাপালোঁ, এটা লাৰবাও নাপালোঁ, পইচা 5 পইচাও তেওঁলোকক। বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা পাওঁ, তাও 3 মাহ তোমাৰ একাউণ্টখন নিয়ে না ৰাখছিল, তাৰে 5 পইচাও নাপালোঁ। 3 মাছৰ পইচাটাও নাপালোঁ। তাৰপাছত মই নিজে যাই হেনে একাউণ্টখন পঞ্চায়তৰ পৰা লৈ আহিছোঁ, ছেক্ৰেটাৰীৰ পৰা। কেনেকৈ চলে আপুনি? এনেই মানুহৰ বেৰা চেৰা দিওঁ, কাৰোবাৰ হেঙাৰ চেঙাৰ এই সমস্ত দিওঁ, এনেকৈ তক কৰি চলোঁ আৰু কিবা কৰি। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জানো, তেওঁলোকৰ যেনে এনে যি বিবৃতি কৰা কিবা যাতে একটা শাস্তি তেওঁলোকক দেই, এই কাৰণে ধৰ মোৰ অনুৰোধ তেওঁলোকৰ ওচৰত। অভয়াবালা দাস, ক'ত ঘৰ? বাৰীপুখুৰীত। কি পঞ্চায়ত পৰে? পঞ্চায়ত ঘিলাগুৰি পঞ্চায়ত। আপোনালোকৰ আপোনাৰ স্বামীৰ নামত ঘৰ আহিছিল? ঘৰ আহিছিল ছাৰ, কিন্তু ঘৰ আহিছিল অহাৰ পিছতো মানে বহিলে খবৰ কৰিলে ঘৰটা আহিছে, ঘৰৰ পিছে সান্দাইছে তুমি যাব লাগে। বুঢ়া গেল, যাওঁতে কৈছে আৰু কি আজি নহ'ব, যে কালি নিবি। কালি আৰু মেম্বাৰ গোটেইখানে আহিল, তিনিজন আহিছে আৰু গাঁৱৰ মেম্বাৰগিলা ছাৰ আমাৰ নাম নাজানো, কিন্তু আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ নাম নাজানো, খালি মৰমী নামটা জানো। এইবাৰ চহী কৰিল, আৰু তাৰ ভাই এটা সৰু মেঘনাথ, তাৰ হয়তো চহীটা ল'ল। লৈ আনে তাৰপৰে কেইদিনমানৰ পিছত গেল যে পইচাটা কৈ পইচাটা ব্লক কৰিছে। ব্লক কৰাৰ সৈতে সেনেকৈ এইবাৰ একাউণ্টখনো লৈ গ'ল, নিহে 3 মাহ ৰাখিল। পিছে সেইখিনি পইচা যিখিনি 250 টকা পাই বুঢ়া তাত সেইখিনিও নাই। তেতিয়াহ'লে আমি 2টা প্ৰাণী আমি কি খেপ আছোঁ? মোৰতো নায়েই কিছু, কোনো অৰুণা নাপাওঁ, কোনো এখন সহায় নাপাওঁ, লেঙেৰা ভেঙেৰা মানুহ। আজি এইভাৱে চলি থাকোঁ,
কোনো এখন কাম কৰিব খাব নোৱাৰোঁ ঘৰৰ নামত পইচা যে সোমাইছে এতিয়া কাই উঠাইছে এতিয়া ছাৰ ছেক্ৰেটাৰী আনিছে ছেক্ৰেটাৰী মানে এখন চহী কৰিছে এখন আমি কি কৈছে নাজানো ছাৰ 1 টকাও পোৱা নাই 1 টকা আঠানো আমি দিব নাপালোঁ কিমান টকা কমাইছিল হে কিমান টকা কমাইছিল 32,000 30 টকা না 500 এনেকুৱা আছিল মানে নাপালোঁ যাতে আমি হাতত ছাৰ সেইখিনি কেনেকৈ ক'ম অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24।